দৌলাশালৰ মহাপ্ৰভু শ্ৰী শ্ৰী কানাই বলাইৰ ৬২ সংখ্যক সভা মহোৎসৱ আৰম্ভ। উদুলি মুদুলি হৈ পৰিছে সভা মহোৎসৱৰ বাকৰি। সোমবাৰৰ পৰা আৰম্ভ হৈছে নলবাৰী জিলাৰ দৌলাশাল গাঁৱৰ মহাপ্ৰভু শ্ৰী শ্ৰী কানাই বলাইৰ বাৰ্ষিক সভা মহোৎসৱ। সোমবাৰে পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হোৱা সভা মহোৎসৱৰ পুৱা পতাকা উত্তোলন কৰে উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গ নাৰায়ণ বৰ্মনে। বন্তি প্ৰজ্বলন কৰে উপ সভাপতি প্ৰেমেশ্বৰ বৈশ্যই। শ্বহীদ তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অকণ চন্দ্ৰ চৌধুৰীয়ে। গছপুলি ৰোপণ কৰে অৱসৰী শিক্ষক গিৰীন্দ্ৰ কুমাৰ বৈশ্য আৰু উত্তম নাথে। বিয়লি স্মৃতি ফলকত বন্তি প্ৰজ্বলন কৰে ফলকদাতাৰ পৰিয়ালবৰ্গই। সন্ধিয়া উদুলি মুদুলি হৈ পৰে সভা মহোৎসৱৰ বাকৰি। সন্ধিয়া সভা মহোৎসৱৰ মুখ্য দুৱাৰ মুকলি কৰে বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মনে। উদ্বোধনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা ফণীধৰ ডেকা। সন্ধিয়া গাঁৱৰ ৮টা চুবুৰীৰ পৰা বিগ্ৰহ আনি মূল মন্দিৰত স্থাপন কৰাৰ পাছতে আতচবাজী প্ৰদৰ্শন কৰা হয়। আতচবাজী উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি প্ৰদীপ দাসে। উদ্বোধনী অনুষ্ঠানত ২ সহস্ৰাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে এইবেলিও ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে দৌলাশালৰ মহাপ্ৰভু শ্ৰী শ্ৰী কানাই বলাইৰ ৬২ সংখ্যক সভা মহোৎসৱ। মঙলবাৰে হোমযজ্ঞ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।